এইখনেই হৈছে আমাৰ থাপনা, মৰমৰ থাপনাখন। ইয়াতে যিমানখিনি পাৰোঁ গোটেইখিনি ভগৱানৰ ফটো, শিৱ বাবা, সৰস্বতী মা, লক্ষী, তাৰপিছত গণেশ বাবা, শ্ৰীকৃষ্ণ আৰু ভাগৱত পুথি, কীৰ্তন পুথি, গুণমালা যি আছে সকলোখিনি থাপনাখনতে আমি ৰাখিবলৈ যত্ন কৰিছোঁ। চাই কেনেকুৱা পালে আপোনালোকে জনাব। আৰু মই প্ৰত্যেক ৰাতিপুৱাই টিলিঙাটো বজাওঁ আৰু শংখ বজাওঁ। আপোনালোকক কিছু বজাই শুনাইছোঁ। শংখটো বজাই আকৌ মই পানীৰে ধুই থওঁ সদায়। থাপনা ভাগ আমাৰ ঘৰৰ থাপনা ভাগ দেখি কেনেকুৱা লাগিলে জনাব। আৰু কিবা যদি ঠিক কৰিব লাগে তাৰ বিষয়ে উপদেশ দিব।